মহানগৰীৰ চন্দ্ৰপুৰত ভয়াৱহ পথ দুৰ্ঘটনা। পথৰ মাজত থকা প্ৰকাণ্ড গাঁতত মটৰচাইকেলসহ স্বামী স্ত্ৰী পৰি ছিটিকি পৰে বহু দূৰলৈ। ঘটনাস্থলীতে মৃত্যু হয় মহিলাগৰাকীৰ। অতি গুৰুতৰভাৱে আহত হয় মহিলাগৰাকীৰ স্বামী। শোকাবহভাৱে মৃত্যু হোৱা মহিলাগৰাকীৰ নাম মণিকা কলিতা। চন্দ্ৰপুৰৰ বৰবিলাত ৰবিবাৰে বিয়লিৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। মৃত মহিলাগৰাকী চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ বাসিন্দা মণিৰাম কলিতাৰ পত্নী মণিকা কলিতা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি স্বামী স্ত্ৰী দুয়োগৰাকীয়ে ৰবিবাৰে বিয়লিৰ ভাগত সোণাপুৰৰ বগৰীবাৰীৰ আত্মীয়ৰ ঘৰৰ বিয়াৰ বাবে মটৰচাইকেলেৰে চন্দ্ৰপুৰৰ বৰবিলা পথেৰে গৈ আছিল। তেনে সময়তে বৰবিলাৰ নেপালী বস্তিত পথৰ মাজৰ প্ৰকাণ্ড গাঁতত পৰি দুয়োজন মটৰচাইকেলসহ ছিটিকি পৰে বহু দূৰলৈ। এই ঘটনাত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। ঘটনাত মণিৰাম কলিতা গুৰুতৰভাৱে আহত হয়। পিছত স্থানীয় ৰাইজে দুয়োজনকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে GNRC হস্পিটাললৈ প্ৰেৰণ কৰে। হাস্পতালত চিকিৎসকে মণিকা কলিতাক মৃত ঘোষণা কৰে। মহিলাগৰাকীৰ মৃত্যুৰ খবৰে তাঁতিমৰা অঞ্চলটোত শোকৰ ছাঁ পৰিছে।